আৰু মই জাহাজৰ ছবিতেই প্ৰতিদ্বন্দ্বিতা কৰিম বুলি স্পষ্টকৈ কৈছিলোঁ। সেইটোক লৈ কিনে বহু ধৰণৰ বাক বিতণ্ডাও হৈছিলে। সংবাদ মাধ্যমে হওক বা বিভিন্ন মাধ্যমৰ জৰিয়তে বহুতে সমালোচনা কৰিছে, বিভিন্ন ধৰণৰ বিতৰ্ক হৈছিল সেইটোক লৈ। গতিকে আজি খুব মোৰ কাৰণে, আমাৰ বৰপেটাবাসী ৰাইজৰ কাৰণে খুব ভাল খবৰ যে নিৰ্বাচন আয়োগে সকলো চালি জালি চাই দুলু আহমেদকে জাহাজৰ ছবিত আমাৰ প্ৰতীক চিহ্নত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আজি অনুমোদন জনাই, আনুষ্ঠানিকভাৱে অনুমোদন জনাই। সেইফালৰ পৰা মই বৰপেটাবাসী ৰাইজৰ লগতে মোৰ যিসকল শুভাকাংক্ষী প্ৰতিষ্ঠিত আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। প্ৰতিটো দলৰ টাৰ্গেট মানে বিজেপি এজিপিৰ মিত্ৰজোঁটে কওক, ফণীভূষণ চৌধুৰী ডাঙৰীয়া তেখেতসকলৰ প্ৰাৰ্থী বা কংগ্ৰেছেই হওক বা যিবোৰ ৰাজনৈতিক দল, প্ৰায় সংখ্যক দলৰ টাৰ্গেট হৈ পৰিছে দুলু আহমেদ। বিজেপি আৰু অসম গণ পৰিষদৰ প্ৰক্ষেপিত প্ৰাৰ্থীগৰাকী ফণীভূষণ চৌধুৰী ডাঙৰীয়াই কেৱল দুলু আহমেদক টাৰ্গেট কৰে। এফালে কংগ্ৰেছেও কেৱল দুলু আহমেদক টাৰ্গেট কৰে। ইয়াৰ দ্বাৰা এটা কথা স্পষ্টভাৱে বুজা যায় যে তাৰমানে মোৰ স্থিতি দিনক দিনে সবল হৈ আহিছে। আৰু এতিয়া এনেকুৱা ধৰণৰ ৰাজনীতি হৈছে, কিছুমান সংখ্যালঘু এৰিয়াত বিজেপিয়ে কংগ্ৰেছৰ হৈ প্ৰচাৰ কৰি আছে, বিজেপিৰ কৰ্মকৰ্তাৰ জৰিয়তে, যাতে সংখ্যালঘু ভোটটো বিভাজন হয় আৰু ফণীভূষণ চৌধুৰী জয়লাভ কৰিব পাৰে। যে বৰপেটা লোকসভা সমষ্টিত এইবাৰ বিজেপিৰ প্ৰাৰ্থী নাছিলে, এইটো অসম গণ পৰিষদক এৰি দিছিলে। তেনেস্থলত অসম গণ পৰিষদৰ প্ৰাৰ্থীগৰাকীৰ দুৰ্বল স্থিতি দেখি ৰাজ্যিক বিজেপিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক ইয়াত বৰপেটা লোকসভা সমষ্টিৰ যিটো অন্তৰ্গত নলবাৰী বিধানসভা সমষ্টিত নিৰ্বাচনী ৰেলীত যে ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ উদ্ধাৰ অভিযানত স্বয়ং প্ৰধানমন্ত্ৰী নামিছে। এইটো মই কোৱা কথা নহয়। তাতকৈ ডাঙৰ কথা, প্ৰধানমন্ত্ৰীগৰাকীটো বিশ্বগুৰু বা তেখেতক বিভিন্ন ধৰণৰ উপাধি দি তেখেতক নামাকৰণ কৰে। ভাল কথা। মোৰ যিহেতু নিৰ্বাচনী যুদ্ধ, ইয়াত কাৰ কিমান শক্তি, সকলোৱে নিজৰ নিজৰ শক্তি প্ৰয়োগ কৰে। আপোনালোকে চাব, যোৱা 16 তাৰিখে মই বৰপেটা লোকসভা সমষ্টিৰ মনোনয়ন পত্ৰ দাখিল কৰিছিলোঁ আমাৰ উপায়ুক্তৰ কাৰ্যালয়ত। যোৱা 16 এপ্ৰিলৰ কথা কৈ আছোঁ মই। এই 16 এপ্ৰিলত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী নলবাৰীত সভা কৰিছিলে। প্ৰধানমন্ত্ৰীগৰাকীৰ যিটো অফিচিয়েল ফেচবুক ছাইট, আপোনালোকে চাব যিটো পেজ, তাতে তেখেতৰ ভিউৱাৰ্ছ হৈছে 15 লাখ এই মুহূৰ্তলৈ, আৰু দুলু আহমেদৰ ভিউৱাৰ্ছ হৈছে 18 লাখ। মোৰ মনোনয়ন পত্ৰৰ 44 ছেকেণ্ডৰ ভিডিঅ' এটা যিটো মই আপলোড কৰিছিলোঁ ফেচবুকত, কিন্তু স্বয়ং প্ৰধানমন্ত্ৰীগৰাকী বিশ্বগুৰু বুলি কোৱা যায়, তেখেতৰ কিন্তু 15 লাখ পাইছে। গতিকে ইয়াৰ দ্বাৰা এটা আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে যে ইয়াত শক্তি খেলৰ আৰম্ভ হৈছে। ৰাইজে কাক সহযোগ কৰিব, কাক সমৰ্থন কৰিব, এইবিলাক কাৰ্যৰ দ্বাৰা এটা প্ৰমাণ হৈ গৈছে। ফণীভূষণ চৌধুৰী ডাঙৰীয়া প্ৰাৰ্থী, তেখেতেতো মঞ্চই টোপনি মাৰি আছে। নিৰ্বাচনী যিবোৰ সভা য'ত হৈ আছে, প্ৰায় 3খন সভাত টোপনি মাৰিলে। এই টোপনি মাৰাটো তেখেতৰ নাটক। এইকাৰণে নাটক, তেওঁ সাংসদ হৈ যাব দিল্লীলৈ বিচৰা নাই। যদি এনেকুৱা মঞ্চই টোপনি মাৰি থাকে, তেতিয়া বৰপেটাবাসী ৰাইজে গম পাব যে এখেতৰ যাব ইচ্ছা নাই, টোপনি মাৰি আছে। এখেতক যদি আমি সাংসদ কৰি পঠিয়াই দিওঁ, তেওঁতো তাত একো কাম নকৰিব। সেই কথাখিনি ফণীভূষণ চৌধুৰী ডাঙৰীয়াই নিজেও বিচাৰিছে, যাৰ বাবে মঞ্চত তেওঁ টোপনি মাৰাৰ এটা নাটক আৰম্ভ কৰিছে। আৰু যদি তেওঁ দেখা পায় দিনক দিনে তেওঁৰ আকৌ শক্তি কিবা আহিছে বুলি, তেওঁ আৰু বেছিকৈ টোপনি মাৰিব। কাৰণ সেই খাহি দুলু আহমেদে মাৰিব বৰপেটা লোকসভা সমষ্টিৰ পৰা, আৰু প্ৰায় 1 লাখ ভোটৰ ওপৰৰ ব্যৱধানত মই জয়লাভ কৰিম। বাকী কেইজন প্ৰতিদ্বন্দ্বীয়ে নহয়। এতিয়া মনোৰঞ্জন দাৰ লগত মোৰ যথেষ্ট ব্যক্তিগতভাৱে ভাল, কিন্তু তেখেতক মই যোৱা পৰহি লগো পাইছিলোঁ আমাৰ উপায়ুক্তৰ কাৰ্যালয়ত। মই তেখেতক হাঁহি কৈছোঁ, দাদা বিধায়ক হৈ আছে, বিধায়ক হৈ থাকক, আমাক এটা সুযোগ দিয়ক যাতে যুৱ প্ৰজন্মক আমি ওলাই আনিব পাৰোঁ। তেওঁ কৈছে, নাই মোৰ আশীৰ্বাদ সদায় তোমাৰ লগত আছে। আৰু কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী মুখ্যমন্ত্ৰীৰ প্ৰক্ষেপিত প্ৰাৰ্থী, মই প্ৰথমৰ পৰাই কৈ আহিছোঁ। মুখ্যমন্ত্ৰীৰ প্ৰক্ষেপিত প্ৰাৰ্থী যিগৰাকী প্ৰাৰ্থীয়ে কেৱল সংখ্যালঘু এৰিয়াত যাই ভোট বিভাজন কৰাৰ ৰাজনীতি আৰম্ভ কৰিছে, তেখেতক সংখ্যালঘুৰ বাহিৰে বেলেগ জেগাত দেখা নাপায়। কংগ্ৰেছ দল বেয়া নহয়, নেতাৰ কাৰণে দলটোৰ এইটো অৱস্থা হৈছে। বৰ্তমান কংগ্ৰেছত কেৱল গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈৰ বাহিৰে বাকী সকলো বিজেপি এজেণ্ট। দেৱব্ৰত শইকীয়াৰ কথা মই কৈছোঁ, তেওঁ ভাল কাম কৰি আছে।
এই তিনিগৰাকী নেতাৰ বাহিৰে বাকী সকলো বিজেপি এজেণ্ট, বিজেপিৰ কাম কৰিছে, মুখ্যমন্ত্ৰীৰ কাম কৰি আছে। হয়নে? উজনিত সৰ্বানন্দ মৰে, লুৰিণজ্যোতি গগৈ মৰে, ক'ৰবাত তেখেতসকলে কাজিয়া কৰে, EVM বেয়া হয়, কিবা ৰেগিং হয়, হেকিং হয়, কোনোবা জয়লাভ কৰে, মোৰ কোনো সম্পৰ্কই নাই। মোক বৰপেটাত আপোনালোকে শান্তিৰে নিৰ্বাচনটো খেলিব দিয়ক, আৰু বৰপেটাত সেইখানি দুলু আহমেদে মাৰিব। লুৰিণজ্যোতিও জাহাজৰ মালিক হয়, ময়ো জাহাজৰ মালিক হয়, আজিতো প্ৰমাণ হ'ল। জাহাজৰ একেখনে জাহাজ আপোনালোকে চাব। মই 37% ভোট পাইছিলোঁ, তেওঁ 14%। মোৰ স্বত্বটো বেছিয়ে থাকিব এতিয়া। তেওঁৰ জাহাজ তেওঁ চলাই আছে, তেওঁৰ পাৰ্চেণ্টেজ হৈ গ'ল 14% যোৱা বিধানসভা নিৰ্বাচনত, আৰু মোৰ হৈ গ'ল 36%। গতিকে মোৰ জাহাজৰ শক্তিটো বেছি আছে। জাতীয় পৰিষদে CPM-ৰ সমৰ্থন লৈছে ডিব্ৰুগড়ত, ইয়াতে CPM-ক সমৰ্থন কৰিব লাগিব। তে বিগ ব্ৰাদাৰ কংগ্ৰেছৰ ভূমিকা কি হ'ব? আৰু যদি কংগ্ৰেছক যদি সমৰ্থন কৰে, তে CPM-ক ধৰিব CPM-এ যে আমি আপোনালোকক সমৰ্থন দিছোঁ, আৰু আপোনালোকে সমৰ্থন লৈ কেনে ধন্যবাদো জনাইছে। গতিকে মই ভাবোঁ লুৰিণজ্যোতি গগৈ ইয়াতে প্ৰচাৰ কৰিব নাহে বৰপেটাত, তাতে আৰু দুলু আহমেদ আছেই। মইতো চাই আছোঁ কাক প্ৰচাৰ কৰে, মইতো লক্ষ্য কৰি আছোঁ। এতিয়া যিবোৰ জাতীয় পৰিষদৰ লগত জড়িত আছিলে, তেখেতসকলে এটা কথা নেতৃত্ব কৈ আছে যে দুলু আহমেদ বাদ দি ইয়াতেতো বিৰোধী ঐক্য মঞ্চৰ দুগৰাকী প্ৰাৰ্থী হ'ল, ফণীভূষণ মনোৰঞ্জনো হ'ল, আৰু এইগৰাকী দীপবাইনো হ'ল, আমি কাক সমৰ্থন কৰিম? গতিকে নহয় তোমালোকে বহি থাকা। আৰু কেইদিন বহি থাকিব কৰ্মীবিলাক? গোটেই কৰ্মী মোৰ লগত আহিছে, গোটেই জাতীয় পৰিষদৰ কৰ্মী দুলু আহমেদৰ লগত আছে।